শুভাকাংক্ষী ৰাইজৰ বাবে গাঁৱৰ এনেকৈ কেনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হয় সেই দৃশ্যাংশ দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। গহীন খোজেৰে দুটা হাতী এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। এই মুহূৰ্তত যি অভয়জানৰ এই অঞ্চলটোৰ যি গাঁৱলৈ প্ৰৱেশ কৰা যিটো পথ, সেই পথত এনেধৰণে দুটা হাতীয়ে খুব ধীৰ গতিত আহি আছে। আমি পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ শুভাকাংক্ষী ৰাইজৰ বাবে। গাঁৱৰ পথ আৰু কাষত আছে কেইবাখনো দোকান, সেই দোকান ঘৰ অতিক্ৰম কৰি এই মুহূৰ্তত গহীন খোজেৰে দুটা হাতী আমি দেখুৱাৰ বাবে হাতী আচলতে এতিয়া এনেধৰণে জনাঞ্চলত আশ্ৰয় ল'ব লগা হৈছে, গাঁৱত প্ৰৱেশ কৰিব লগা হৈছে, কাৰণ বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে, বনাঞ্চলত খাদ্যৰ অভাৱ ঘটিছে। পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ শুভাকাংক্ষী ৰাইজৰ বাবে। আৰু গাঁৱৰ পথত গহীন খোজেৰে এনেধৰণে বৃহৎ হাতী, প্ৰকাণ্ড আকাৰৰ গজৰাজ এনেধৰণে আগবাঢ়ি গৈছে, যেন পথত সমদল আমি দেখুৱাইছোঁ।